আসসালামু আলাইকুম নাজরিন হজরত। আজি 13 ফেব্রুয়ারি আমি নর্থ ইস্ট ইস্তেমা ঢেকিয়াজুলি আলিচিঙাত আহিছোঁ আৰু ইস্তেমা গালি সোমাই গৈ আছোঁ। আৰু এইটো ৰাস্তা হয় মেইন ৰোডৰ পৰা, আৰু এইটো আপোনাৰ ইস্তেমাত সোমাওঁতে গেট, আৰু এইটো আপোনাৰ ইস্তেমাৰ মেপ হয়। আমি ভিতর ফালে সোমাই গৈ আছো। দুই সাইডে আপনার খিত্তা হয়। ইস্তেমা প্যান্ডেল দেখা গৈ আছে। আপনার 13 তারিখে বহুত আল্লাহর বান্দা ইয়াত হাজ খাই গেছে। কম 13 তারিখে ধরক 1 পৰা 2 লাখৰ ওপৰত কিজানি মানুহ হ'ব। এয়া চবেই আপোনাৰ পিণ্ডালত বহি আছে, মাগৰিবৰ নামাজৰ কাৰণে অপেক্ষা কৰি আছে। অলপ পিছতে আজান হ'ব। এটা আপোনাৰ ইস্তেমাৰ ফ্ৰণ্ট সাইড হয়। আপনার ইস্তেমার পিণ্ডালৰ ভিতৰত মাগৰিবৰ নামাজৰ পিছৰ দৃশ্য। কোনোবাই নামাজ পঢ়ি আছে, কোনোবাই ওলাই গৈ আছে। এতিয়া আকৌ দিনৰ কথা হ'ব, এলান কৰি দিছে। ৰাতিৰ দৃশ্য হয়। ইনশাআল্লাহ আজি আপোনালোকক আমি দিনৰ দৃশ্য দেখাব চেষ্টা কৰিম। কালি আপোনাৰ ভালকৈ দেখাব নোৱাৰিলোঁ। আপোনাৰ আজি চাৰিওফাল আৰু মাগরিবের পিছত আপোনাৰ বয়ান আৰম্ভ হৈ আছে। আপোনাৰ এইটো হ'ল পেণ্ডেলৰ পিছফালে। ইয়াত আপোনাৰ পানীৰ ব্যৱস্থা, হোলচেলৰ দোকানটো। এইটো আপোনাৰ ৰাতিৰ দৃশ্য। ইস্তেমাৰ পৰা আমি ওলাই আছোঁ। ৰাস্তা হয় মেইন ৰোডলৈকে, পৰা এনেকুৱা লাইটৰ